নমস্কাৰ মই আজি পেটৰ বিষৰ বিষয়ে ক'ব বিচাৰিছো আসলে পেটৰ বিষ আমি প্ৰায় মানুহে পেটৰ বিষত ভুগি থাকে আৰু পেটৰ বিষটো কি এই বিষয়ে আসলে ক'ব বিচাৰিছো পেটৰ বিষটো কিয় হয় পেটৰ বিষ হলে কি কৰিব পেটৰ বিষ হলে কি খাব বা পেটৰ বিষ হলে কি খাব নালাগে এনেকুৱা বিভিন্ন কথা যিবিলাক নেকি আমাৰ আসলে দৈনন্দিন জীৱনত এই ঘটনাবিলাক ঘটি থাকে এতিয়া কথা হল পেটৰ বিষ কি কাৰণত হয় পেটৰ বিষ হ'বৰ কাৰণে কুষ্ঠকাঠিন্য আসলে যেটো ইংলিছত কনস্টিপেশন বুলি কয় যদি পেটত অত্যাধিক গ্যাস হয় আৰু যদি এজন কোনো ব্যক্তিয়ে যদি বেছিকৈ খাদ্য খায় বা মানুহজনৰ যদি মানসিক চাপ থাকে বা লিভাৰৰ সমস্যা থাকে বা পেটত যদি কিবা ইনফেকশন থাকে বা প্ৰস্ৰাৱৰ যদি কিবা সমস্যা থাকে বা শৌচৰ যদি কিবা সমস্যা থাকে শৌচটো যেনেকৈ ধৰক শৌচটো মানুহজনৰ মাজে মাজে শৌচটোৰ গণ্ডগোল হৈ থাকে শৌচটো কেতিয়া আইবিএছৰ প্ৰবলেম যেটো আসলে আইবিএছৰ প্ৰবলেম থাকে আৰু পাইলছৰ প্ৰবলেম থাকে পাইলছৰ প্ৰবলেম থাকিলেও তলপেটত বিষ হৈ থাকে কিন্তু ইয়াৰ উপৰিও এতিয়া যে কেতিয়াবা কিছুমান মানুহৰ কি হয় এপেন্ডিক্সৰ প্ৰবলেম থাকে এপেন্ডিক্সৰ প্ৰবলেম হলে আমাৰ জিডাল হিপ বোন আছে আমি ককালটোৰ দুই সাইডে যেতিয়া আমি এনেকে টিপি দিলে আমি এটা বোন পাওঁ আৰু সেই বোনডালৰ ঠিক পুনে পুনে সোঁফালে যদি আমি অকমান তলত যদি টিপি দিওঁ তেতিয়া তাত আমাৰ এপেন্ডিক্সটো থাকে আৰু এই এপেন্ডিক্সটো কেতিয়াবা ফুলি গলে বা এপেন্ডিক্সটোত যদি কেতিয়াবা ইনফেকশন হয় তেতিয়াও আসলে পেটত বিষ হয় আকৌ কেতিয়াবা যদি আমাৰ গোল ব্লাডাৰত আমাৰ যি লিভাৰৰ লগতে এটা বস্তু সংলগ্ন হৈ থাকে যৰ পৰা পিত্ত ৰস ওলায় আৰু এই গোল ব্লাডাৰত যদি কেতিয়াবা পাথৰ হয় তেতিয়াও কিন্তু পেটৰ বিষ হয় আকৌ কেতিয়াবা যদি লিভাৰৰ প্ৰদাহ ঘটিলেও লিভাৰত কেতিয়াবা পেইন হয় আৰু সেই পেইনটো আকৌ কেতিয়াবা আমাৰ কি হয় হাৰ্টত কেতিয়াবা পেইন হয় কিন্তু সেই হাৰ্টৰ পেইনটো আমি কেতিয়াবা পেটত অনুভৱ কৰো কিন্তু হেতু কেতিয়াবা পেটৰ বিষ আৰু হাৰ্টৰ পেইন এই দুটাৰ মাজত কেতিয়াবা কনফিউজ থাকিলে আসলে এজন অভিজ্ঞ চিকিৎসকৰ হতুৱাই এটো ক্লিয়াৰ কৰি ল'ব লাগে আসলে এটো মোৰ পেটৰ বিষ নে হাৰ্টৰ পেইন কাৰণ হাৰ্টৰ পেইনটো কেতিয়াবা ভুল হয় পেটৰ বিষ বুলি এতিয়া কথা হল আমি এইবিলাক যেতিয়া সমস্যা হৈ থাকে এই সমস্যাবিলাক হৈ থাকিলে তেতিয়া হলে আমি কোনটো মুহূৰ্তত আমি এজন চিকিৎসকৰ ওচৰলৈ যাব লাগিব চিকিৎসক এজনৰ ওচৰলৈ আমি কেতিয়া যাব লাগিব যদি পেটৰ বিষ হৈ আছে চিকিৎসক এজনৰ ওচৰত আমি কেতিয়া যাম চিকিৎসক এজনৰ ওচৰলৈ আমি তেতিয়া যাম যদি বিষটো খুব বেছিকৈ হৈ আছে আৰু বেছিকৈ হৈ আছে আৰু কোনো কাৰণতে আমি ঘৰুৱাভাৱে কিবা কৰি আছো ঘৰুৱাভাৱে কিছুমান বস্তু খাই আছো তাৰ পিছতো যেতিয়া পেটৰ বিষটো নকমে তেতিয়া আমি আসলে এজন চিকিৎসকৰ ওচৰলৈ যাব লাগিব আকৌ যদি পেটৰ বিষ হৈ আছে কিন্তু পেটৰ বিষটোৰ লগতে কিন্তু জ্বৰ আহিছে তেতিয়া হলে কিন্তু আমি দেৰি নকৰি চিকিৎসক এজনক আসলে আমি লগ কৰিব লাগিব আকৌ যদি পেটৰ বিষ হৈ আছে পেটৰ বিষটোৰ লগতে যদি বমি হৈছে বা বমিৰ লগত যদি কেতিয়াবা তেজ ওলাইছে তেতিয়াও কিন্তু এজন চিকিৎসকৰ ওচৰলৈ আমি যোৱাটো অতি প্ৰয়োজনীয় আকৌ কেতিয়াবা অত্যাধিক পেটৰ বিষৰ কাৰণে যদি টোপনি নোহোৱা হৈছে বহুত কিবা চেষ্টা কৰাৰ পিছতো যদি টোপনি অহা নাই আৰু বিষটো কমা নাই তেতিয়া হলে আসলে আমি চিকিৎসক এজনৰ লগত যোগাযোগ কৰাটো অত্যন্ত দৰকাৰ কিন্তু এতিয়া কথা হল আমাৰটো পেটৰ বিষটো হৈ আছে কিন্তু এই পেটৰ বিষটোৰ পৰা আমি ঘৰুৱাভাৱে সকাহ পোৱাৰ কিবা উপায় আছে নেকি ঘৰুৱাভাৱে আমি সকাহ পোৱাৰ এটা উপায় হল কি আমি আসলে পেটৰ বিষ হলে পৰাপক্ষত গৰম পানী খাব লাগে আৰু যদি পেটটো বেছিকে বিষাই আছে এটা ওয়ার্ম কম্প্ৰেছ মানে আপোনাৰ এটা গৰম পানীৰ পট্টি এটা গৰম পানী কাপোৰ এখনত গৰম পানী ভিজাই তাৰ পিছত এই কাপোৰখনৰ পট্টিটো পেটটোৰ ওপৰত দিলে তেতিয়া আসলে বহুখিনি পেটৰ বিষ কেতিয়াবা কমি আহে তো হেতু কৰিব পাৰে আৰু গৰম পানী খাব এইখিনি কৰাৰ পিছতো যদি পেশেন্টৰ যদি পেটৰ বিষটো কমি অহা নাই তেতিয়া আমি ঘৰতে আসলে ঘৰুৱাভাৱে আমি এটা ঔষধ তৈয়াৰ কৰি খাব পাৰো আমাৰ ঘৰ প্ৰায় মানুহৰ ঘৰত পদিনা পাত আছে আসলে সকলোৱে জানে পদিনা পাত আসলে যথেষ্ট পৰিমাণে ঔষধি গুণেৰে সমৃদ্ধ তো পদিনা পাতৰ ৰসৰ লগত যদি আমি অকমান আদাৰ ৰস মিলাই পেলাই আৰু তাতে অকমান নেমু ৰস চাৰি ভাগৰ এটা নেমুক আমি চাৰি টুকুৰা কৰি তাৰ এটুকা নেমুৰ যিখিনি ৰস হ'ব সেই ৰসখিনি আমি যদি চেপি পেলাই আধা কাপ মান যদি আমি পদিনা ৰসৰ সৈতে আদাৰ অলপ ৰসৰ আৰু নেমু পানী গুটি কিটা মিলাই যদি আমি অকমান কুহুমিয়া গৰম কৰি আমি যদি খাই দিওঁ
খাই দিলে আমি যদি দেখিছোঁ যে 10-15 মিনিটমানৰ পিছত পেটৰ বিষটো কমি আহিছে, তেতিয়াহ'লে কথা নাই, তেতিয়াহ'লে চিন্তা কৰিবলগীয়া একো নাথাকে। কিন্তু তাৰ পিছতো যদি পেটটো বিষাই আছে, তেতিয়াহ'লে আমি যদি পেচেণ্টজনে অসহ্যকৰ বিষত অনুভৱ কৰি আছে, তেতিয়াহ'লে ঘৰত যদি স্পাজমোডাৰ্ট বা ডিকলিক জাতীয় যদি টেবলেট আছে, এটামান টেবলেট খুৱাই পেলাই তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ পেচেণ্টজনক লৈ যোৱাটো অতিকে প্ৰয়োজনীয়। মোৰ বিশ্বাস আছে আপোনালোকে সৰু ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে আপোনালোকে এইটো শ্বেয়াৰ কৰি দিব, লাইক কৰিব আৰু আপোনালোকৰ মতামতবিলাক জনাব। আৰু আপোনালোকৰ যদি কিবা মোৰ লগত ব্যক্তিগতভাৱেও কিবা আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে, মোক ফোন কৰি আপোনালোকে কিবা পৰামৰ্শ ল'ব বিচাৰিলে ল'ব বিচাৰিব। মই যিমানখিনি পাৰোঁ আপোনালোকক নিশ্চয় সহায় কৰিম, কাৰণ বহুতে মোৰ লগত যোগাযোগ কৰি আছে। মই যিমানখিনি পাৰোঁ প্ৰত্যেককে মই সহায় কৰোঁ, ফোন কৰি বা বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি। ধন্যবাদ। সকলো কুশলে থাকক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ।